চুমি বৰাক ইমান ফলো কৰিব লগা কি আছে? এক নম্বৰ ঘৰ তাইৰ মুখখন ডলিৰ নিচিনা ফুলা, তাইক মেকআপ কৰি কিনে গালখন কাটি কিনে তাইক ফটোশ্বুট কৰে বা ভিডিঅ' উলিয়াই, তাইৰ আছে কি? এজন বকৰা ধৰি লৈছা, তাৰ দ্বাৰা পইচা খৰচা কৰিছা, লেভেলটো কিন্তু তুমি মাৰিছা। তোমাৰ লগত আছে কি? এই বগা চালচটা আছে হা, আৰু 50 গ্ৰাম মাংস। বিশাল ফুকনে তাইক বাইদেউ বনাই লৈছে, আৰু কি বা হৈছে নাজানো, আৰু ভাইয়া হৈ কিনে যদি চাইয়া হৈছে সেইটো কথা মই নাজানো, সেইটো মই চিয়ৰ নহয়। কিন্তু কি কৈছে প্ৰপাৰলি তাইক ইউজ কৰিছে, তাইৰ দ্বাৰা নতুন নতুন ক্লায়েণ্ট ধৰিছে, ভাল ভাল মানুহ ধৰিছে, চিনেমা ইণ্ডাষ্ট্ৰীৰ মানুহ ধৰিছে, থিয়েটাৰ ইণ্ডাষ্ট্ৰীৰ মানুহ ধৰিছে, মানে ক্লায়েণ্ট ইনভেষ্টৰ, মানে সি তাইক প্ৰপাৰলি ইউজ কৰিছে। লাষ্টত কি হ'ল এতিয়া, তাৰ কাৰণে তাই পলাই থাকিব লগা হ'ল। সেইকাৰণে মই ছোৱালীবোৰৰ কথা কওঁ, এই পাতি লোৱা দাদা বা ভাইটিবিলাক কেনেকুৱা জানা না, যেতিয়া ফ্ৰণ্টৰ পৰা মাৰি থাকিব তেতিয়া ঠিকে আছে, যেতিয়া লাষ্টত যেতিয়া বেক চাইডৰ পৰা মাৰিব তেতিয়াহ'লে বিক্ৰ কিন্তু গম পাব, তেতিয়া পলাই ফুৰিব লাগিব, যিটো চুমি বৰা ৰাজি হৈছে। আৰু বিশাল ফুকনৰ কথা এটা মনত পৰিল, সি 5 কোটিৰ পৰা 10 কোটি মান টকা হেনো বিয়াখনত খৰচা কৰিছে, তাইক বিয়া পাতি লোৱা বাইদেউৰ বিয়া, আৰু তাই সি লেবেল মাৰিছে এনেকুৱা মোৰ সপোন আছিল। আৰে তোমাৰ সপোন নাছিলতো, তুমি কি একেবাৰে কি বিজনেছ টাইপো নহয়। নমস্কাৰ, মই অকণমান এই টপিকটো দেৰিকৈ আহিলোঁ, একচুৱেলি সোনকালে আহিব লাগিছিল। কথাটো হ'ল, অসম চৰকাৰে গোটেই ট্ৰেডিঙৰ যিমান দালাল আছে বা যিমান ফ্ৰড আছে চবকে ধৰি আছে। আৰু মই নাই ছ'চিয়েল মিডিয়াত চালোঁ, মানুহবিলাকে খুব হাঁহিছে, ফূৰ্তি কৰিছে, ট্ৰল কৰিছে। এতিয়া কথাটো হ'ল, ভুল অকল তেওঁলোকৰে নাই, যোনে যোনে ইনভেষ্ট কৰিব গৈছে তেওঁলোকৰ ভুল আছে। এতিয়া মই কোৱা নাই যে ট্ৰেডিং কৰাটো বেয়া, ট্ৰেডিং যদি আপোনালোকে কৰিব খোজে আপোনালোকে প্ৰপাৰ প্ৰচিডিউৰটো শিকি লওক। কিন্তু নজনাকে আপোনালোকে কি কৰিছে, এজন দালালক দিছে যে মোৰ ইমান পইচা লগাই দে, কিয় কৈছে মাহত দুগুণ কৰি দিম, 6 মাহত দুগুণ কৰি দিম, এইবোৰ যেতিয়া টোপ দিয়ে আপোনালোকে পইচা লগাই দিছে। ট্ৰেডিঙত কি 100% চিউৰিটি দিব নোৱাৰে, লছ হোৱা বুলি ক'ব পাৰে। গতিকে তেওঁলোকে কি কৰে, পইচাবিলাক য'তে ত'তে খৰচা কৰি দিয়ে, ক'ৰবাত গাড়ী কিনিব, ক'ৰবাত ঘৰ কিনিব, ক'ৰবাত দামী দামী হলিডে ট্ৰিপ কৰিব, এইবোৰ হ'ল এডভাৰটাইজিং, এইবোৰক মানুহ দেখাবৰ কাৰণে, নতুন নতুন ক্লায়েণ্ট যাতে আহি থাকে সেইকাৰণে এইবোৰ চৌবাজি কৰে তেওঁলোকে। আৰু ৰিচেণ্টলি মই নিউজ চালোঁ, অলমষ্ট 12জন নে কেইজনমান ধৰিছে। টপ লিষ্টত আছে বিশাল ফুকন, আৰু বিশাল ফুকনৰ লগত নাম আহিছে চুমি বৰা। মানে কি, এইজনী যে টিকটক কৰিছিল যে আগতে, টিকটক কৰি ৰিল বনাই এতিয়া এক্ট্ৰেছ। চুমি বৰাৰ ক্ষেত্ৰত মই এটা পাৰ্চনেল অপিনিয়ন দিম দেই, কোনোবাই বেয়া পালেও খাওক। চুমি বৰাক ইমান ফলো কৰিব লগা কি আছে? এক নম্বৰ ঘৰ তাইৰ মুখখন ডলিৰ নিচিনা ফুলা, তাইক মেকআপ কৰি কিনে গালখন কাটি কিনে তাইক ফটোশ্বুট কৰে বা ভিডিঅ'ত উলিয়াই, তাইৰ আছে কি? এতিয়াতো মেকআপ কেনেকৈ ল'ব, এতিয়াতো টেনশ্যনত আছে, পুলিচেও এইটো চিনি নাপাব। চুমি কি শুনা, চুমি বৰাই কৈছিলে তাই বোলে অসমৰ প্ৰথম মহিলা কোৰিঅ'গ্ৰাফাৰ। মই এটা কথা ক'ম, তাইৰ নিচিনা এজনী যদি অসমৰ প্ৰথম মহিলা কোৰিঅ'গ্ৰাফাৰ হয় তেতিয়াহ'লে অসমীয়া ইণ্ডাষ্ট্ৰীৰ তাতকৈ দুৰ্ভাগ্যৰ কথা একো নাই। আৰু চুমি বৰাৰ দুটামান মই ক্লিপ দেখাইছোঁ। ভেলিউ অফ মানি কিয় কাম কৰিবলৈ পইচা লাগিব হে, লাক্সাৰীৰ কথা আহি গ'লে, কি চাৰ্ট পিন্ধিছে, কি বেগ লৈছে, পইচা আছে, পিন্ধিছে, কি হ'ল, তাৰপিছত তুমি সেইটো কথা কৈ পেলাই তুমি কিনিব নোৱাৰা নহয় চাৰ্টটো। তেওঁ ইমান লেভেল দিব লগা আছে কি? ইমান লেভেলত যে কথা পাতে, ইংলিছত পইচা বাৰু ঠিক আছে, কিন্তু ইমান লেভেল, ইমান এটিটিউডত কিয় কথা পাতা? তোমাৰ আছে কি? ইম্পচিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা? নহয়, পচিবল হয়, আমাৰ ইচ্ছা নাছিলে, ইচ্ছা নাছিলে। মানুহে এইবিলাক কথা যে কৈ কি কৰে, আমাৰ সপোন আছিলে, আমাৰ বিয়া, আমাৰ দুটাৰ বিয়া, আমাৰ সপোন আছিলে। সি বিচাৰিছিলে উদয়পুৰ, ইটছ বিউটিফুল প্লেচ। তুমি ঠিক আছে, তুমি বিয়াত খৰচা কৰিছা, কিন্তু তুমি খৰচা কৰা নাই, তুমি এজন বকৰা ধৰি লৈছা, তাৰ দ্বাৰা পইচা খৰচা কৰিছা, লেভেলটো কিন্তু তুমি মাৰিছা। তোমাৰ লগত আছে কি? এই বগা চালচটা আছে হা, আৰু 50 গ্ৰাম মাংস। বিশাল ফুকনে তাইক বাইদেউ বনাই লৈছে, আৰু কি বা হৈছে নাজানো, আৰু ভাইয়া হৈ কিনে যদি চাইয়া হৈছে সেইটো কথা মই নাজানো, সেইটো মই চিয়ৰ নহয়। কিন্তু কি কৈছে প্ৰপাৰলি তাইক ইউজ কৰিছে, তাইৰ দ্বাৰা নতুন নতুন ক্লায়েণ্ট ধৰিছে, ভাল ভাল মানুহ ধৰিছে, চিনেমা ইণ্ডাষ্ট্ৰীৰ মানুহ ধৰিছে, থিয়েটাৰ ইণ্ডাষ্ট্ৰীৰ মানুহ ধৰিছে, মানে ক্লায়েণ্ট ইনভেষ্টৰ, মানে সি তাইক প্ৰপাৰলি ইউজ কৰিছে। লাষ্টত কি হ'ল এতিয়া, তাৰ কাৰণে তাই পলাই থাকিব লগা হ'ল। সেইকাৰণে মই ছোৱালীবোৰৰ কথা কওঁ, এই পাতি লোৱা দাদা বা ভাইটিবিলাক কেনেকুৱা জানা না, যেতিয়া ফ্ৰণ্টৰ পৰা মাৰি থাকিব তেতিয়া ঠিকে আছে, যেতিয়া লাষ্টত যেতিয়া বেক চাইডৰ পৰা মাৰিব তেতিয়াহ'লে বিক্ৰ কিন্তু গম পাব, তেতিয়া পলাই ফুৰিব লাগিব, যিটো চুমি বৰা ৰাজি হৈছে। আৰু বিশাল ফুকনৰ কথা এটা মনত পৰিল, সি 5 কোটিৰ পৰা 10 কোটি মান টকা হেনো বিয়াখনত খৰচা কৰিছে, তাইক বিয়া পাতি লোৱা বাইদেউৰ বিয়া, আৰু তাই সি লেবেল মাৰিছে এনেকুৱা মোৰ সপোন আছিল। আৰে তোমাৰ সপোন নাছিলতো, তুমি কি একেবাৰে কি বিজনেছ টাইপো নহয়, নে বিজনেছ টাইপৰ ছোৱালী হয়, নে কোন হয় তুমি? তুমি বেলেগৰ পৰা ফকতীয়া পইচা লৈ কিনে লেবেল দিছা, সেইটো ফকতীয়া লেবেল বুলি কয়। আৰু এটা ইণ্টাৰভিউত চুমি বৰাই কৈছে, এপাকত খং উঠে যেতিয়া মানুহে মানে কষ্ট কৰি যদি কিবা এটা পায়, মই বহুত ৰেচপেক্ট কৰোঁ। মানুহে যে ইনি যে পাই যে, ইনি যে কানেকশ্যনৰ থ্ৰু দি বা লিংক হওক বা কাৰোবাৰ মামাকৰ জীয়েক, কাৰোবাৰ বৰ্তাকৰ পুতেক। তুমি কি কষ্ট কৰিছা? তুমি ঘেহাইছা আৰু নাচিছা, সেইটো বৰ কষ্টৰ কাম। যিবিলাক মানুহে পথাৰত কাম কৰে, যিবিলাক মানুহে অফিচত কাম কৰে, এইবিলাক কষ্ট কৰা বুলি কয়। দিক্ষু শৰ্মা, মানে দিক্ষু যে ছিংগাৰ, তেওঁৰ তাতে চুমি বৰাই কৈছে 11 ঘণ্টা আছে, 11 ঘণ্টা আছে। দিক্ষু নাছিল বাৰু, ঘৰত নাছিল বুলি কৈছে। 11 ঘণ্টা থকাৰ পিছত কি তেওঁলোকে কি পুলিচক খবৰ নিদিলে? কিয় নিদিলে? তাৰমানে কি, তেওঁ ক্ৰিমিনেলক চাপ দিয়া মানুহ। মই যদি চোৰ এজনৰ পৰা যদি বস্তু এটা মই কিনো নহয়, মই কিন্তু ক্ৰাইম কৰিলোঁ, মই অলৰেডি চোৰৰ লগত ছেম, মোৰ পানিছমেণ্ট ছেমে হয়। গতিকে দিক্ষুৱে কি কৰিছে, 11 ঘণ্টা ধৰি লগত ৰাখিছে,
ৰুমত ৰাখিছে, অলপ চিন্তা চৰ্চা কৰিছে যে কি কৰা যায়। তাৰপিছত যেতিয়া তাহাঁতৰ তাতে যেতিয়া ফোন আহি গ'ল, তেতিয়া গম পালে যে দেখোন আমাৰ লোকেশ্যনত ফোন আহি গ'ল, সেইকাৰণে সি ইনফৰ্ম কৰিছে নিউজক হওক বা পুলিচক। এতিয়া মই কথাটো ক'ব গৈছোঁ, যিখিনি মানুহে ইনভেষ্ট কৰে, যিখিনি মানুহৰ এনেকুৱা শ্বৰ্ট টাইম মানি যে লাগে যে, শ্বৰ্ট টাইম প্ৰফিট লাগে যে, এই মানুহখিনিৰ প্ৰব্লেমটো হ'ল তেওঁলোকৰ ধৈৰ্য নাই, ভাল কাম এটা কৰাৰ ধৈৰ্য নাই। মেইন কথা মানে এইটো তেওঁলোকৰে নহয় দেই, আজিকালি মানুহৰ এইটো এটা মানে প্ৰৱণতা এটা আহি গৈছে ভিতৰত, ধৈৰ্য বোলা বস্তু নাই। পইচা ইমিডিয়েট ডাবল হ'ব লাগে, কোনো কথা ধৈৰ্য নাই। মোবাইলটো খুচৰি দিব ধৈৰ্য নাই। যদি এটা দীঘলীয়া যদি এটা ভিডিঅ' আহে নহয়, তাতে যদি হাজাৰ ভাল কথা কওক, সেইটো চোৱাৰ ধৈৰ্য নাই। ৰিল চাব ৰিল, আৰু আজিকালিতো 1 ছেকেণ্ডৰ ৰিল চলে, তেনেকুৱাও ৰিল চাই, তেনেকুৱা কথা। ইভেন গাড়ী চলাব যাব ধৈৰ্য নাই, হৰ্ণ বজাই থাকিব, মানে গোটেই এণ্টায়াৰ লাইফটো আজিকালি মানুহৰ ধৈৰ্য নাই। গতিকে মই এটা কথা ক'ব যে সেই দালালবিলাকৰ গোটেই ভুল নাই। আপোনালোকে যদি পকৰখন যদি পাতি দিয়ে, তেওঁলোকেতো পকৰ মাৰিবই। নমস্কাৰ, মই অকণমান এই টপিকটো দেৰিকৈ আহিলোঁ, একচুৱেলি সোনকালে আহিব লাগিছিল। কথাটো হ'ল, অসম চৰকাৰে গোটেই ট্ৰেডিঙৰ যিমান দালাল আছে বা যিমান ফ্ৰড আছে, চবকে ধৰি আছে। আৰু মই নাই ছ'চিয়েল মিডিয়াত চালোঁ, মানুহবিলাকে খুব হাঁহিছে, ফূৰ্তি কৰিছে, ট্ৰল কৰিছে। এতিয়া কথাটো হ'ল, ভুল অকল তেওঁলোকৰে নাই, যোনে যোনে ইনভেষ্ট কৰিব গৈছে তেওঁলোকৰ ভুল আছে। এতিয়া মই কোৱা নাই যে ট্ৰেডিং কৰাটো বেয়া, ট্ৰেডিং যদি আপোনালোকে কৰিব খোজে আপোনালোকে প্ৰপাৰ প্ৰচিডিঅ'ৰটো শিকি লওক। কিন্তু নজনাকে আপোনালোকে কি কৰিছে, এজন দালালক দিছে যে মোৰ ইমান পইচা লগাই দে, কিয় কৈছে মাহত দুগুণ কৰি দিম, 6 মাহত দুগুণ কৰি দিম, এইবোৰ যেতিয়া টোপ দিয়ে আপোনালোকে পইচা লগাই দিছে। ট্ৰেডিঙত কি 100% চিউৰিটি দিব নোৱাৰে, লছ হোৱা বুলি ক'ব পাৰে। গতিকে তেওঁলোকে কি কৰে, পইচাবিলাক য'তে ত'তে খৰচা কৰি দিয়ে। ক'ৰবাত গাড়ী কিনিব, ক'ৰবাত ঘৰ কিনিব, ক'ৰবাত দামী দামী হলিডে ট্ৰিপ কৰিব, এইবোৰ এডভাৰটাইজিং, এইবিলাক মানুহক দেখাবৰ কাৰণে, নতুন নতুন ক্লায়েণ্ট যাতে আহি থাকে, সেইকাৰণে এইবোৰ শ্ব'বাজি কৰে তেওঁলোকে। আৰু ৰিচেণ্টলি মই নিউজ চালোঁ, অলমষ্ট 12জন নে কেইজনমান ধৰিছে। টপ লিষ্টত আছে বিশাল ফুকন, আৰু বিশাল ফুকনৰ লগত নাম আহিছে চুমি বৰা। মানে কি, এইজনী যে টিকটক কৰিছিল যে আগতে, টিকটক কৰি ৰিল বনাই, এতিয়া এক্ট্ৰেছ। চুমি বৰাৰ ক্ষেত্ৰত মই এটা পাৰ্চনেল অপিনিয়ন দিম দেই, কোনোবাই বেয়া পালেও পাওক। চুমি বৰাক ইমান ফ'ল' কৰিব লগা কি আছে? 1 নম্বৰ ঘৰ তাইৰ মুখখন দলিৰ নিচিনা ফুলা, তাইক মেকআপ কৰি কিনে গালখন কাটি কিনে তাইক ফটোশ্বুট কৰে বা ভিডিঅ'ত উলিয়াই, তাইৰ আছে কি? এতিয়াতো মেকআপ কেনেকৈ ল'ব? এতিয়াতো টেনশ্যনত আছে, পুলিচেও এইটো চিনি নাপাব। तुम सुमी ही हो ना। চুমি বৰাই কৈছিলে তাই বোলে অসমৰ প্ৰথম মহিলা কোৰিঅ'গ্ৰাফাৰ। মই এটা কথা ক'ম, তাইৰ নিচিনা এজনী যদি অসমৰ প্ৰথম মহিলা কোৰিঅ'গ্ৰাফাৰ হয়, তেতিয়াহ'লে অসমীয়া ইণ্ডাষ্ট্ৰীৰ তাতকৈ দুৰ্ভাগ্যৰ কথা একো নাই। আৰু চুমি বৰাৰ দুটামান মই ক্লিপ দেখাইছোঁ। ভেলিউ অফ মানি অলট কিয় কাম কৰিবলৈ পইচা লাগিব হে। লাক্সাৰীৰ কথা আহি গ'লে, কি চাৰ্ট পিন্ধিছে, কি বেগ লৈছে, ৰাম পইচা আছে, পিন্ধিছে, কি হ'ল, তাৰপিছত তুমি সেইটো কথা কৈ পেলাই তুমি কিনিব নোৱাৰা নহয় শ্বাৰ্টটো। তেওঁ ইমান লেভেল দিব লগা আছে কি? ইমান লেভেলত যে কথা পাতে, ইংলিছত কৈছা বাৰু ঠিক আছে, কিন্তু ইমান লেভেল, ইমান এটিটিউডত কিয় কথা পাতা? তোমাৰ আছে কি? ইম্পচিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা? নহয়, পচিবল হয়, আমাৰ ইচ্ছা নাছিলে, ইচ্ছা নাছিলে। মানুহে এইবিলাক কথা যে কয়, কি কয়? আমাৰ সপোন আছিলে, আমাৰ বিয়া, আমাৰ দুটাৰ বিয়া, অঁ, আমাৰ সপোন আছিলে। সি বিচাৰিছিলে উদয়পুৰ, ইটছ বিউটিফুল প্লেচ। তুমি ঠিক আছে, তুমি বিয়াত খৰচা কৰিছা, কিন্তু তুমি খৰচা কৰা নাই। তুমি এজন বকৰা ধৰি লৈছা, তাৰ দ্বাৰা পইচা খৰচা কৰিছা, লেভেলটো কিন্তু তুমি মাৰিছা। তোমাৰ লগত আছে কি? এই বগা চাল চটা আছে, হা, আৰু 50 গ্ৰাম মাংস। বিশাল ফুকনে তাইক বাইদেউ বনাই লৈছে, আৰু কি বা হৈছে নাজানো, আৰু হাইয়া হৈ কিনে যদি চাইয়া হৈছে সেইটো কথা মই নাজানো, সেইটো মই চিয়ৰ নহয়। কিন্তু কি কৈছে, প্ৰপাৰলি তাইক ইউজ কৰিছে, তাইৰ দ্বাৰা নতুন নতুন ক্লায়েণ্ট ধৰিছে, ভাল ভাল মানুহ ধৰিছে, চিনেমা ইণ্ডাষ্ট্ৰীৰ মানুহ ধৰিছে, থিয়েটাৰ ইণ্ডাষ্ট্ৰীৰ মানুহ ধৰিছে, মানে ক্লায়েণ্ট, ইনভেষ্টৰ, মানে সি তাইক প্ৰপাৰলি ইউজ কৰিছে। লাষ্টত কি হ'ল, এতিয়া তাৰ কাৰণে তাই পলাই থাকিব লগা হ'ল। সেইকাৰণে মই ছোৱালীবোৰক এটা কথা কওঁ, এই পাতি লোৱা দাদা বা ভাইটিবিলাক কেনেকুৱা জানা না, যেতিয়া ফ্ৰণ্টৰ পৰা মাৰি থাকিব তেতিয়া ঠিকে আছে, যেতিয়া লাষ্টত যেতিয়া বেক চাইডৰ পৰা মাৰিব তেতিয়াহ'লে বিষটো কিন্তু গম পাব, তেতিয়া পলাই ফুৰিব লাগিব, যিটো চুমি বৰা ৰাজি হৈছে। আৰু বিশাল ফুকনৰ কথা এটা মনত পৰিল, সি 5 কোটিৰ পৰা 10 কোটিমান টকা হেনো বিয়াখনত খৰচা কৰিছে, তাইক বিয়া, পাতি লোৱা বাইদেউৰ বিয়া, আৰু তাই আহি লেবেল মাৰিছে, এনেকুৱা মোৰ সপোন আছিল। আৰে তোমাৰ সপোন নাছিলতো, তুমি কি একেবাৰে কি বিজনেছ টাইকুন হয়, নে বিজনেছ টাইকুনৰ ছোৱালী হয়, নে কোন হয় তুমি? তুমি বেলেগৰ পৰা ফকতীয়া পইচা লৈ কিনে লেবেল দিছা, সেইটো ফকতীয়া লেবেল বুলি কয়। আৰু এটা ইণ্টাৰভিউত চুমি বৰাই কৈছে, এপাকত খং উঠে যেতিয়া মানুহে মানে কষ্ট কৰি যদি কিবা এটা পায়, মই বহুত ৰেচপেক্ট কৰোঁ। মানে যে ইনি যে পাই যে, ইনি যে কানেকশ্যনৰ থ্ৰু দি বা লিংক হওক বা কাৰোবাৰ মামাকৰ জীয়েক, কাৰোবাৰ বৰ্তাকৰ পুতেক। তুমি কি কষ্ট কৰিছা? তুমি ঘেহাইছা আৰু নাচিছা, সেইটো বৰ কষ্টৰ কাম। যিবিলাক মানুহে পথাৰত কাম কৰে, যিবিলাক মানুহে অফিচত কাম কৰে, এইবিলাক কষ্ট কৰা বুলি কয়। দিক্ষু শৰ্মা, মানে দিক্ষু যে ছিংগাৰ, তেওঁৰ তাতে চুমি বৰা কৈছে 11 ঘণ্টা আছে, 11 ঘণ্টা আছে। দিক্ষু নাছিল বাৰু, ঘৰত নাছিল বুলি কৈছে। 11 ঘণ্টা থকাৰ পিছত কি তেওঁলোকে কি পুলিচক খবৰ নিদিলে? কিয় নিদিলে? তাৰমানে কি, তেওঁ ক্ৰিমিনেলক চাপ দিয়া মানুহ। মই যদি চোৰ এজনৰ পৰা যদি বস্তু এটা মই কিনো নহয়, ময়ো কিন্তু ক্ৰাইম কৰিলোঁ, মই অলৰেডি চোৰৰ লগত ছেম, মোৰ পানিছমেণ্ট ছেমে হয়। গতিকে দিক্ষুৱে কি কৰিছে, 11 ঘণ্টা যদি লগত ৰাখিছে, ৰুমত ৰাখিছে, অলপ চিন্তা চৰ্চা কৰিছে যে কি কৰা যায়। তাৰপিছত যেতিয়া তাহাঁতৰ তাতে যেতিয়া ফোন আহি গ'ল, তেতিয়া গম পালে যে দেখোন আমাৰ লোকেশ্যনত ফোন আহি গ'ল, সেইকাৰণে সি ইনফৰ্ম কৰিছে নিউজক হওক বা
বা পুলিচক। এতিয়া মই কথাটো ক'ব কৈছোঁ, যিখিনি মানুহে ইনভেষ্ট কৰে, যিখিনি মানুহৰ এনেকুৱা শ্বৰ্ট টাইম মানি যে লাগে যে, শ্বৰ্ট টাইম প্ৰফিট লাগে যে, এই মানুহখিনিৰ প্ৰব্লেমটো হ'ল তেওঁলোকৰ ধৈৰ্য নাই, ভাল কাম এটা কৰাৰ ধৈৰ্য নাই। মেইন কথা মানে এইটো তেওঁলোকৰে নহয় দেই, আজিকালি মানুহৰ এইটো এটা মানে প্ৰৱণতা এটা আহি গৈছে ভিতৰত, ধৈৰ্য বোলা বস্তু নাই। পইচা ইমিডিয়েট ডাবল হ'ব লাগে, কোনো কথা ধৈৰ্য নাই। মোবাইলটো খুচৰিব ধৈৰ্য নাই। যদি এটা দীঘলীয়া যদি এটা ভিডিঅ' আহে নহয়, তাতে যদি 1000 ভাল কথা কওঁ, এইটো চোৱাৰ ধৈৰ্য নাই। ৰিল চাব, ৰিল, আৰু আজিকালিতো 1 ছেকেণ্ডৰ ৰিল চলে, তেনেকুৱাও ৰিল চাই, তেনেকুৱা কথা। ইভেন গাড়ী চলাব যাব ধৈৰ্য নাই, হৰ্ণ বজাই থাকিব, মানে গোটেই এণ্টায়াৰ লাইফটো আজিকালি মানুহৰ ধৈৰ্য নাই। গতিকে মই এটা কথা ক'ব যে সেই দালালবিলাকৰ গোটেই ভুল নাই। আপোনালোকে যদি পকৰখন যদি পাতি দিয়ে, তেওঁলোকেতো